নমস্কাৰ শুভ ৰাতিপুৱা আটাইকে আজিও এটা অকণমানি ভিডিঅ' লৈ আহিছো চাব এটো আকৌ বেকা হৈ ওলাইছে যে নহওক বাৰু মানে থলুৱা ৰেচিপিৰ ওপৰতে ভিডিঅ'সমূহ বনাও মই তা ফাকতে কেতিয়াবা লাইভও কৰো কেদিনমান ৰেগুলাৰ অহা হৈছে ৰাতি 9টা বজাত আহো কিয়নো দিনত বহুত বিজি থাকো মই এই খানা বনোৱা বা হোটেলত অকমান দেৰি বহা লগতে আকৌ কাপোৰৰ দোকানত বহিব লাগে কেঁচুৱা এটাও চাব লাগে কিবা কবিনে এনে মুখখন চাইছ নহয় চাইছো কেনেকুৱা লাগিছে আসি নাই ঘৰত মানে হেতু কাৰণে ইয়াতে চাইলো ৰে ভগৱান হাত ধুবা এইফালে যোৱা পাছফালে যোৱা ঠিক আছে আৰম্ভ কৰি দিছো আপোনালোকে চাই গৈ থাকক সকলোকে আকৌ এবাৰ শুভ ৰাতিপুৱা দেই জামুগুৰি তিনিআলি জেগাটুকা খুবেই ভোগালী জেগা সেইটো বহুতে জানেই এনে ধৰণৰ লোকেল মাছ পুঠিবিলাক খুব ওলাই থাকে লগতে কিছু বেপাৰী মানে আমাৰ দোকানলৈ আহে তেওঁলোকে লৈ আহে এটো নিশ্চয় চিনি পাইছে নাদৰ বামি বৰলীয়া মাছ কেটামান আছে বাকি ফিছাৰী মাছও কেটামান আছে মানে সকলোখিনি কিবা বিলত ধৰা আহে এয়া হৈছে গৰৈ কাৰৈ এইখিনি আকৌ মই ভাবিছো আজি নবনাও কালিলৈ বনাম আটাইখিনি একেদিনাখনেতো খাব নোৱাৰি আৰু আমাৰ ঘৰত লোকেল মাছসমূহ সদায় থাকে দুপৰীয়া সাজত বিশেষকৈ দেই খুব ধুনীয়াকৈ চাফ চিকুণ কৰি আছো বৰলীয়া মাছকেইটা মই অকণমান পিঁয়াজ দি ভাজিম বুলি ভাবিছো এই ডাঙৰ মাছকেইটা কচু শাক দেখিছে নহয় এফালে ভেদাইলতা এফালে দুৰুণ বন আটাইখিনি গোটাই লৈছো ভাগে বনাম লগতে আপোনালোকক দেখুৱাম আপোনালোকে চাই গৈ থাকক হোৱা সকলোৱে কামে ব্যস্ত ময়ো খানা বনোৱাত ব্যস্ত হৈ আছো ৰাতিপুৱা সময় এয়া হালধি নিমখ যোগাৰ কৰি লৈছো মাছখিনি নিমখ দি ধুই লৈছো যে কোনো মাছ আৰু মাংস নিমখ দি ধুলে খুব ধুনীয়াকৈ সফা হয় এই মাছখিনি মই ভাজি লওঁ দেই তাৰ পাছতে আপোনালোকক দেখুৱাই গৈ আছো আপোনালোকে আজি মোৰ ব্লগটো চাই গৈ থাকক নিশ্চয় ভাল পাব এইয়া সৰু বৰলীয়া মাছকেইটা মই সুন্দৰকৈ ফ্ৰাই কৰি ললো এইফালে ছোৱালী কলেজলৈ যায় মানে খাই আছে বৰাবৰ কেনেকুৱা লাগিছে ক আকৌ ধুনীয়া লাগিছে মজা দালি আৰু সৰু মাছৰ ভাজি বাকিখিনি চাই থাকক দেই এইখিনি কচু যে আপোনালোকক দেখুৱাইছিলোঁ সুন্দৰকৈ কাটি লোৱা হ'ল এই মাছখিনিও কাটি সুন্দৰকৈ নিমখ আৰু হালধি মিশ্ৰণ কৰি ল'লোঁ এয়া দুৰুণ বন এইখিনি বাৰু বেলেগকৈ বনাম এইখিনি নেদেখুৱাবলৈও আছোঁ দেই এনেই পিটিকাহে বনাম এইখিনি এতিয়া মই কেনেধৰণে বনাম অকণমান আপোনালোকে চাই থাককচোন প্ৰথমে মাছকেইটা সুন্দৰকৈ ভাজি লৈছোঁ বাহিৰত যিটো চৌকা আছে যিহেতু খৰিত বনাই মই ভাল পাওঁ যিটো কেৰাহীত মাছখিনি ভাজিছিলোঁ তাতে এতিয়া মই কচুখিনি যোগ কৰি দিলোঁ হালধি নিমখ আদা নহৰু আটাইখিনি যোগ কৰি দিলোঁ এতিয়া খুব ধুনীয়াকৈ অকণমান সময় ভাজি কি কৰি আছোঁ আপোনালোকে চাই থাকক নিশ্চয় ভাল পাব এয়া মাছখিনি মেৰিনেট কৰা গামলাটোতে অলপ গৰম পানী যোগ কৰি ইয়াত দি দিলোঁ এতিয়া 10 মিনিটমান উতলিবলৈ দিম লগতে অলপ বিলাহী মিশ্ৰণ কৰিছোঁ যিহেতু কচু হয় খজুৱাবও পাৰে সেইবাবে অলপ বিলাহী মিশ্ৰণ কৰি দিলোঁ ঢাকি দিলোঁ এইকেইটা মাছ অলপ সময় ভাজি ল'লোঁ যিহেতু কচু শাকৰ লগত মিশ্ৰণ কৰিম সেইবাবে কাৰাকৈ অলপমান ফ্ৰাই কৰি ল'লে ভাল হয় আৰু নহ'লে পিছল হ'ব ইতিমধ্যে 10-15 মিনিট উতলাৰ পাছত মাছখিনিও সুন্দৰকৈ সিজি গ'ল কচু শাক আৰু মাছৰ লগত বনোৱা পদ্ধতিটো আপোনালোকৰ ভাল লাগিলে জনাব আকৌ এটা বস্তু বনাব লৈছোঁ এয়া ৰৌ মাছ 3-4 পিছমান আছে এইখিনি আকৌ আমাৰ হোটেলৰ ল'ৰা এটাক বোলে বনাই দিব লাগে সি হেনো বিলাহী দিহে ভাল পায় কচু শাকৰ লগত ইমান ভাল নাপায় সি মানে নিজেই কিনি আনিছে দেই আমিতো লোকেল মাছে খাওঁ এনেকুৱা চালানীবিলাক নাখাওঁ সেইটো আপোনালোকে জানেই অকণমান বোলে বনাই দিয়কচোন আপুনি বৰ ধুনীয়াকৈ বনাই বোলে তাকো বিলাহী দি এয়া চব নিমখ হালধি পিঁয়াজ বিলাহী ইয়াতে এনেধৰণে দি দিলোঁ এনেধৰণে বনালে খাবলৈ বহুতেই ভাল লাগে হয়তো বহুতে খাইছে বা হয়তো বহুতে খোৱা নাই খাই চাব আপোনালোকে এতিয়া মোৰ ল'ৰাই ভাত খাবলৈ বহিছে বাকী মানুহটোলৈও যোগাৰ কৰিছোঁ মোৰ নিজলৈও যোগাৰ কৰিছোঁ আৰু কিছু লোক আছে সেইখিনি অৱশ্যে কেমেৰা সন্মুখত নাহে আৰু দুপৰীয়া সময় এনেধৰণে
আটাইকে ভাগ বিতৰণ কৰি দিলোঁ মানে কিবা এটা বনালে এনেধৰণে মানে ভাগ বিতৰণ কৰি দিয়া হয় ল'ৰাটোৱে আকৌ ভিতৰতে এয়া ভাত খাই আছে যেই নহওক আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই